পোনপ্ৰথমে আপোনালোকৰ মিডিয়া চেনেলবোৰক ধন্যবাদ। আমি অহা পোনপ্ৰথমে আপোনালোকৰ মিডিয়া চেনেলবোৰক ধন্যবাদ। আমি অহা 6 এপ্ৰিলত চেলুটৰঙা অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত অসমৰ 38 গৰাকী খেলুৱৈক যিবোৰ নেশ্যনেল ইণ্টাৰনেশ্যনেলত পদক জয়ী কৰিছিল, অসমৰ কাৰণে গৌৰৱ কৰিছিল, সেই খেলুৱৈসকলক আমি 6 এপ্ৰিলত লেণ্ডমাৰ্ক হোটেলত আমি এৱাৰ্ড চেৰেমনি অনুষ্ঠান পাতিছোঁ। আমি প্লেয়াৰৰ উপৰিও প্লেয়াৰৰ যিবিলাক মা দেউতা, পেৰেণ্টছ, অভিভাৱকসকলকো আমি সন্মান যাচিম। যিহেতু পেৰেণ্টছবোৰে ইমান ত্যাগ স্বীকাৰ কৰি এই প্লেয়াৰৰ কাৰণে যে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত লৈ যোৱাৰ কাৰণে তেখেতৰ যথেষ্ট অৱদান আছে। তো এই কাৰ্যসূচীত আমাৰ অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব বুলি অৱগত কৰিছে, আৰু আমাৰ টেবুল টেনিছ এছ'চিয়েশ্যনৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে টেবুল টেনিছ যিবোৰ খেলুৱৈসকল আছে, আমি সকলোৱে মিলি সহযোগিতা কৰি আগন্তুক দিনত যাতে দেশৰ কাৰণে প্ৰতিদিনক আৰু ভাল কৰি আহক বুলি আমি আপোনালোকৰ চেনেলবোৰে প্ৰচাৰটো ভালকৈ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু বাকী কাৰ্যসূচীটো আমাৰ টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ তথা আমাৰ চেলুটৰঙা অসম প্ৰদেশৰ কাৰ্যসভাপতি মানস দাস ডাঙৰীয়াই ক'ব। ধন্যবাদ। অনুৰোধ আৰু 6 তাৰিখত যিহেতু মই এইটো পাহৰি গ'লোঁ, কাৰ্যসূচী আমাৰ একচুৱেলি আমাৰ এই দিনটোত দুটা কাৰ্যসূচী আছে। আমাৰ চেলুটৰঙা আমাৰ সাংগঠনিক ৰাজ্যিক কাৰ্যসূচী সভাটো আছে 12টা বজাত। আমাৰ 2টা বজাৰ পিছত আমাৰ মেইন এৱাৰ্ড চেৰেমনি প্ৰগ্ৰামখন হ'ব। 2টা বজাত লাঞ্চৰ ব্যৱস্থা আছে, আপোনালোকেও নিশ্চয় আহিব। কাৰ্যদিবস সভাখনো যদি পাৰে আপোনালোকে অলপ কাভাৰ কৰিব। লগতে তাৰপিছত আমাৰ যিটো মেইন ফ'কাছ, যোনটো আমাৰ প্লেয়াৰৰ টেবুল টেনিছ প্লেয়াৰ যিবিলাক 38 গৰাকী, অকল অসমৰো নহয় কিন্তু অসমৰ বাহিৰত মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা, তাৰ পৰা যিবোৰ টেবুল টেনিছৰ 3জন প্লেয়াৰ ইয়াত অংশগ্ৰহণ কৰিব। আৰু বেষ্ট পাৰফৰ্মেঞ্চ অফ দ্য ইয়াৰ থাকিব, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আছে, বেষ্ট কোচ আছে। আমাৰ যিবোৰ টেবুল টেনিছত জড়িত সেই খেলুৱৈ, কোচ আৰু টেবুল টেনিছৰ কাৰণে ত্যাগ কৰা যিবোৰ খেলুৱৈ আছে, সেইবিলাকো আমি ইয়াত এৱাৰ্ড চেৰেমনিত আমি এৱাৰ্ড দিম। আৰু মই গৌৰৱ কৰিম আজি টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ ছেক্ৰেটাৰী মানস প্ৰতিম দাসক। তেখেতৰ আপ্ৰাণ চেষ্টাত যোৱা 2 বছৰ অলৰেডি তেওঁ নিজাভাৱে টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ নামৰে তেওঁ প্লেয়াৰবিলাকক উৎসাহ দিয়াৰ কাৰণে যোনটো প্ৰচেষ্টা আগবঢ়াইছে, আমি চেলুটৰঙা অসম প্ৰদেশৰ সকলো হৈ তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে চেলুটৰঙা অসম প্ৰদেশে সদায় বিভিন্ন কাৰ্যকলাপ কৰি আহি থাকে, চাহে স্পৰ্টছ হওক, চাহে মেডিকেল হওক বা এডুকেশ্যন হওক। আমি যিবিলাক ৰাষ্ট্ৰহিতৰ কাৰণে আমি কাম কৰোঁ। এইবাৰ আমি দেখিছোঁ যে টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ এই উদ্যোগবিলাক দেখি আমি নিজে আগবাঢ়ি আহিছোঁ। আৰু আমি অকল যে এৱাৰ্ড চেৰেমনিটো যে আমি 6 এপ্ৰিলত কৰিম এইটো নহয়, আগন্তুক দিনকো আমি প্লেয়াৰসকলক আমি গাইড কৰি আমি নিজেই যেনেকৈ গাৰ্জিয়ান পেৰেণ্টছবিলাক অভিভাৱকসকলে যিমান কষ্ট কৰে, আমি চেলুটৰঙা অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড সদায় আমি প্লেয়াৰৰ ওচৰত থাকি যাতে আমাৰ অসমৰ নাম আনে, দেশৰ নাম আনে, সেইটো উদ্দেশ্যত আমি কাম কৰি গৈ থাকিম। বছৰ ধৰি আমি এৱাৰ্ড চেৰেমনি পাতি আহিছিলোঁ, আৰু এইবাৰ আমি ধন্যবাদ জনাইছোঁ চেলুটৰঙা আছাম প্ৰদেশ তেখেতসকলে যে আগবাঢ়ি আহিছে আমাৰ লগত যুটীয়াভাৱে আমাৰ খেলুৱৈসকলক উৎসাহ যোগাবৰ বাবে। আৰু আপোনালোকৰ চেনেলৰ দ্বাৰাও আমি যিসকল এৱাৰ্ডাৰ, যিসকল ব্যক্তিয়ে ইচ্ছাকৃতভাৱে আগবাঢ়ি আহিছে আমাৰ খেলুৱৈসকলক উৎসাহ দিবৰ বাবে। আৰু আপোনালোকে জানেই আমাৰ অভিভাৱকসকলে যথেষ্টখিনি কষ্ট কৰে, তেওঁলোকে ত্যাগ কৰি কিনে ল'ৰা ছোৱালীখিনিৰ কাৰণে যথেষ্টখিনি আপ্ৰাণ চেষ্টা কৰি আছে। তাৰ বাবে আমিও তেওঁলোকক যাতে অকণমান উৎসাহ যোগাব পাৰোঁ, তাৰ কাৰণে আমি এইটো প্ৰগ্ৰেম কৰি তেওঁলোককো এইবাৰ ফাৰ্ষ্ট টাইম আমি তেওঁলোকক ফেলিচিটেট কৰিব বিচাৰিছোঁ একেলগে। লগতে আমাৰ খেলুৱৈসকলকো ফেলিচিটেট কৰিম এৱাৰ্ড। তো গতিকে এইটো এটা ভাল এটা আমি পদক্ষেপ এটা লৈছোঁ। গতিকে আপোনালোকৰো সম্পূৰ্ণ সহায় সহযোগিতা পালে নিশ্চয় আমাৰ টেবুল উঠি অহা খেলুৱৈসকলে যথেষ্টখিনি উৎসাহিত হ'ব।